বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। ৰাজপথত দোকানে দোকানে দানপাত্ৰ লৈ QR কোড দি উঠাব নোৱাৰিব সাহায্য। আৰক্ষীক কি কঠোৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে? উজনি অসমৰ সংহাৰী বানৰ পিছত বানাক্ৰান্ত সহায়ৰ বাবে ৰাজপথত বিভিন্ন দল সংগঠন অথবা ব্যক্তিয়ে এইদৰে সংগ্ৰহ কৰি ফুৰিছিল সাহায্য। হাতত দানপাত্ৰ লৈ ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল ধন। এতিয়াৰে পৰা ৰাস্তাত দোকানে দোকানে দানপাত্ৰ QR কোড লৈ বান সাহায্যৰ নামত চান্দা তুলিব নোৱাৰিব। বলপূৰ্বক চান্দা সংগ্ৰহ ৰোধৰ বাবে আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, বান সাহায্যৰ বাবে পইচা তোলাৰ প্ৰয়োজন নাই। বেলেগৰ পইচাৰে আমি বান সাহায্য দিব নালাগে। পাৰিলে নিজৰ টকাৰে সাহায্য দিয়ক। মোৰ টকাৰে আপোনাৰ বেনাৰত সাহায্য দিলে সেইটো বান সাহায্য নহয়। এতিয়া বান সাহায্যৰ প্ৰয়োজন নাই। বৰ্তমান পৰিস্থিতি চৰকাৰৰ নিয়ন্ত্ৰণত আছে। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে। তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়। কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। একেদৰে বান সাহায্যৰ নামত চৰকাৰে দিয়া 15,000 টকাত হোৱা জালিয়াতিক লৈ কঠোৰ মুখ্যমন্ত্ৰী। এই ক্ষেত্ৰত শিৱসাগৰ চৰাইদেউৰ ৰাইজৰ সহযোগ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। শিৱসাগৰ চৰাইদেউ জিলাতে যি আমি প্ৰথম 15,000 টকা পঠিয়াইছিলোঁ, ৰাইজে মোক অভিযোগ কৰিছে যে কিছু বানে আক্ৰান্ত নকৰা ব্যক্তিয়ে পাইছে আৰু বানে আক্ৰান্ত কৰা ব্যক্তিয়ে পোৱা নাই। মই ৰাইজক এটাই অনুৰোধ কৰিম যে চৰকাৰৰ পুঁজি যাতে বান আক্ৰান্ত ৰাইজৰ মাজলৈহে যায়, সেইবাবে বানে আক্ৰান্ত নকৰা পৰিয়ালসমূহেও আমাক সহায় কৰিব লাগে। ভুলতে যদি তেওঁলোকৰ তাতো টকা গৈছে, তেওঁলোকে ক'ব লাগে যে মোৰ তাতে বানপানী হোৱা নাই, টকাটো মোৰ প্ৰতিবেশীজনক দিয়ক, মোৰ ওচৰ চুবুৰীয়াজনক দিয়ক, তেওঁৰ ক্ষতি বেছি হৈছে। ৰাতিপুৱাৰ পৰা মোৰ মোবাইলত মেছেজ দি ভৰি আছে, ছাৰ অমুক অমুক জেগাত পানী হোৱা নাই, তেওঁলোকে পইচা পালে, আমি পোৱা নাই। এতিয়া আমি যিহেতু আধাৰ নম্বৰ লোৱা নাই, ৰেচন কাৰ্ডৰ নম্বৰ লোৱা নাই, এই খেলি মেলিবিলাক থাকিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে নিজে যেতিয়া আমাক সহায় কৰিব, তেতিয়া খেলি মেলিবোৰ নাথাকিব। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ।